কেনেকুৱা পালে আজি? ভাল লাগিছে, বহুত কষ্টৰে আছিলোঁ, বহুত কষ্ট আছিল, মাটিৰ ঘৰ সাজাই কিনে আছিলোঁ, বেয়া হৈ গৈছিলা। তাৰপিছত কামনা কৰি আছিলোঁ পাবৰ কাৰণে, তো পাইছোঁ, ভাগ্যত খিনিয়ে বহুত আৰু দুখ কষ্টৰ মাজেৰে এতিয়া বসবাস কৰি আছোঁ। আজি আমাৰ এটা ঐতিহাসিক দিন অসমৰ কাৰণে। আজিৰ দিনটোতে সমুদায় 5,05,555টা আমাৰ যিটো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ ঘৰ আছে, সেই ঘৰ আমি আমাৰ এই হিতাধিকাৰীসকলৰ কাৰণে কমপ্লিট কৰি পেলাই হস্তান্তৰ কৰা হ'ল। আৰু আজিৰ পৰা তেখেতে আমাৰ সেই 5,05,555জন হিতাধিকাৰী নিজৰ চৰকাৰে বনাই দিয়া ঘৰটোত থাকিবৰ কাৰণে পাব। আজি তেওঁলোকে গৃহপ্ৰৱেশ কৰিব। আৰু এই গৃহপ্ৰৱেশ কৰা উপলক্ষে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ প্ৰতিজন হিতাধিকাৰীলৈ একোটা মিঠাইৰ টোপোলা দিছে, যাতে এটা মিঠা সপোন আৰু এটা মিঠা মন লৈ পেলাই গৃহপ্ৰৱেশ কৰিব পাৰে, সুন্দৰকৈ থাকিব পাৰে, তেওঁলোকৰ সুতি সন্ততি ধুনীয়াকৈ ৰাখি পেলাই পঢ়া-শুনা কৰাব পাৰে। এটা সুন্দৰ কোনো ধৰণৰ বাৰিষাত এতিয়া আমাৰ সেই দুখীয়া মানুহবিলাকৰ কোনো ধৰণৰ আহুকালৰ সন্মুখীন নহয়, এতিয়া বৰষুণত তিতিব নালাগে, সুন্দৰকৈ এটা নিৰাপত্তা ঘৰ এটা পাই পেলাই তেওঁলোকে এটা জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু এইখিনি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে, আমাৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী। কিয়নো আমাৰ কাৰণে ঐতিহাসিক দিন আজি এটা হ'ল, আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজী ইতিমধ্যে আমাৰ অসমত আছে। আৰু অসমত যোৱাকালি আহি পেলাই ইতিমধ্যে কাজিৰঙা তেওঁ ভ্ৰমণ কৰিলে, কাজিৰঙাত তেওঁ চাফাৰী কৰিলে, কাজিৰঙাৰ গোটেইখিনি তেওঁ এটা সুন্দৰ এটা পৰিৱেশ তেওঁ ভ্ৰমণ কৰিলে। আৰু তাৰপিছতে আমাৰ আজি 1:30 বজাত আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যোৰহাটত এখন বিশাল জনসমাৱেশত বিশাল জনসভাত অংশগ্ৰহণ কৰিব। আৰু তাতে প্ৰায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কোৱা নিচিনাকৈ প্ৰায় 18,000 কোটিতকৈ অধিক টকাৰ সুপ্ৰদ্বোধনী কৰিব, নতুবা সুপ্ৰদ্বোধন কৰিব। এটা সুন্দৰ ডাঙৰ উপহাৰ এই মুহূৰ্তত আমাৰ অসমবাসীৰ কাৰণে প্ৰতিজন মানুহে আচলতে আমি এটা সুখ পাব লাগে, সন্তোষ কৰিব লাগে, আমি হাঁহিব লাগে, আৰু ঘৰে ঘৰে আমি মিঠাই বিতৰণ কৰিলে মিঠাই খাব লাগে। তেনেকুৱা এটা মুহূৰ্তত আজি সুন্দৰকৈ আজি আমাৰ এই জালুকবাৰী ৱাৰ্ডত আমাৰ 71 নং পূব বকলি গাঁও পঞ্চায়ত আমাৰ যিটো মানে বকো ব্লক আছে, সেই বকো ব্লকৰ 71 নং পূব বকলি গাঁও পঞ্চায়তৰ আমাৰ এই 10 নং ৱাৰ্ড আছে নে, 10 নং ৱাৰ্ডত আমি আজি আমাৰ সেই এজনী আমাৰ ভণ্টি তেনেই নিচলা আমাৰ মঞ্জুলা বড়ো, এই ধুনীয়া ঘৰটি আমি আজি তেখেতক হস্তান্তৰ কৰিব কাৰণে আহিলোঁ। এটা মুখ মিঠা কৰি পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ যিটো মিঠাৰ টোপোলা পঠাইছিল, সেই মিঠা টোপোলাটো টেপ দিলোঁ। আৰু একেলগে সুখ অনুভৱ কৰিছোঁ, আমি আদৰণি জনাইছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীক। আৰু আমাৰ অসমত আহি পেলাই তেখেতে সুন্দৰকৈ অসমৰ জনসাধাৰণৰ কাৰণে এটা উন্নয়নৰ মাইলৰ খুঁটি তেওঁ আজি আমাক প্ৰদান কৰি গ'ল। আগেও আহিছিল, আগতেও বহুখিনি দিছে, কাৰণ অষ্টলক্ষ্মীৰ প্ৰধান লক্ষ্মী হ'ল আমাৰ অসম ৰাজ্য। আৰু অসম ৰাজ্যখন মানে ধনে জনে সকলো ক্ষেত্ৰতে ভৰপূৰ হ'ব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহায়ৰ হাত সদায় থাকিব। আৰু তেখেতৰ সহযোগত আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুনীয়াকৈ অসমৰ নেতৃত্ব প্ৰদান কৰিব। আৰু সকলো ক্ষেত্ৰতে আমি নিৰাপত্তা অনুভৱ কৰিম। আমি তেখেতৰ নেতৃত্বত সুন্দৰকৈ সকলোৱে আগবাঢ়ি যাম। অসমে জয় জয় মই এদিন হ'বই হ'ব, সেই বিশ্বাস আমি ৰাখিছোঁ। গতিকে আমি সকলোৱে ধুনীয়াকৈ আজি মুখ মিঠা কৰিলোঁ।